মৃত্যু বোলে সত্য। আজি অনুভৱ কৰিছোঁ এই সত্যটো মানি ল'বলৈ বহুত কষ্ট হৈছে। গোটেই অসমবাসী ৰাইজৰ পিতৃস্বৰূপ জুবিন দা আমাৰ মাজত নাই। কালি যেতিয়া খবৰটো গম পাইছিলোঁ প্ৰথম অৱস্থাত যে এইটো মিছা তেনেকুৱা লাগিছিলে, কিন্তু ক্ৰমান্বয়ে যেতিয়া নিউজবিলাকত দেখিলোঁ ইজনে সিজনে ক'লে তেতিয়াৰ পৰা কিবা এটা ভাল নলগা হৈ পৰিছে। মোৰেই নহয়, সকলো মানুহে কেনেকুৱা লাগিছে গম পাইছোঁ। যিজন মানুহে তেওঁ অসুস্থ বুলি গম পায়ো নি পেলাই জুবিন দাক আমাৰ মাজৰ পৰা একেবাৰে লৈ গ'লগৈ। তেওঁ যে উচিত শাস্তি পায় সেইটো বিচাৰোঁ। আৰু আজি যেনিয়ে চাইছোঁ তেনিয়ে ক'বলৈ নিজান। কালিৰ পৰা যিটো পৰিৱেশ হৈ আছে, এনেকুৱা পৰিৱেশ বহুতক হেৰুৱাইছোঁ সৰুৰ পৰা, কিন্তু তেনেকুৱা পৰিৱেশ অনুভৱেই কৰা নাছিলোঁ। নাই শব্দটো কি এতিয়া ময়ে নহয় সকলোৱে অনুভৱ কৰিছে। এনেকুৱা লাগিছে যে সময়টো ৰৈ যোৱা হ'লে। সৰুৰ পৰা জুবিন দাৰ গানে শুনি আছোঁ, ভক্তি সময়ত হওক, দুখত হওক, সুখত হওক, যেতিয়াই হওক জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছিলোঁ। আৰু জুবিন দা এনেকৈ যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব হয়তো কোনেও ভবাও নাছিলে। এতিয়া সেই সত্যটো মানিবলৈ বহুত কঠিন হৈছে, কিন্তু কি ক'ম একো ভাষা নাই। যিহেতু আমি কমেডি ভিডিঅ' বনাই থকা মানুহ, সেয়েহে হয়তো দুখ প্ৰকাশ কৰিব পৰা নাই বা তেনেকুৱা শব্দও নাই ওলোৱা, কিন্তু নিজে বুজাব নোৱাৰা এটা দুখ অনুভৱ কৰি আছোঁ। বহুত মানুহ ওলাব, বহুত শিল্পী ওলাব, কিন্তু জুবিন দাৰ নিচিনা দ্বিতীয়জন নাই, নাছিল আৰু হয়তো নোলাবও। শেষত এটাই কওঁ, জুবিন দাৰ আত্মাই মুক্তি পাওক। আৰু এই শ্ৰাম কানো তেখেতৰ ওপৰত যাতে সকলোৱে কোৱাৰ দৰে উচিত বিচাৰ কৰে, সেইটোৱে বিচাৰোঁ। বহুত মিছ কৰিছোঁ জুবিন দা, আপুনি আমাৰ মাজত সদায় জীয়াই থাকিব।